মুহূৰ্তত দিবলৈ ওলাইছে এটা ব্ৰেকিং নিউজ। চিলাপথাৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ, নৃশংসভাৱে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ। আজি চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জলকীয়া খুঁটিত এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিবস্ত অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটোত ডিঙিত দেখা গৈছে গভীৰ ক্ষতচিহ্ন। কোনো লোকে চোকা অস্ত্ৰৰে শিৰচ্ছেদ কৰি নিশা ঘাইপথত পেলাই থৈ গৈছে বুলি ধাৰণা কৰা হৈছে। এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ পৰিচয়। ঘটনাটো মানে এনেকুৱা হৈছে, আজি আমি ৰাতিপুৱা খবৰ পালোঁ যে এনেকুৱা ডেড বডি এটা পৰি আছে বুলি। তাৰপিছত আমিও এনেকুৱা লগত আহিলোঁ, পুলিচক জনালোঁ, তাৰপিছত চাৰ্কুল অফিচাৰকো জনালোঁ। আহিছে, পুলিচ আহি পালিছে। তাৰপিছত চাইছোঁ মানে একেবাৰে ডিঙিকণ কটা। তাৰপিছত এনেই ৰাইজে চবেই চাইছে, কোনো চিনি পোৱা নাই। গতিকে আমি ভাবি লৈছোঁ যে এইখন আমাৰ ওচৰ পাজৰ আমাৰ এলেকাৰ ভিতৰৰ মানুহ নহয়, নিশ্চয় বেলেগৰ পৰা ক'ৰবাত মানে কাজিয়াটো কাটি মেলি ইয়াত পেলাই থোৱা যেন চবে অনুভৱ হৈছে। আৰু মানে কোন জেগা এইটো আমাৰ চিলাচুটি ভাঙা দলং বুলি কয়। চিনাক্ত কৰিব পৰা নাই, এনেই এতিয়া একো চিনাক্ত কৰিব পৰা নাই। ধেমাজিৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।